এডুকেশ্যন টিকে আসাম চলা সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল অসম লোকসেৱা আয়োগ আমাৰ APSC ফালৰ পৰা পোষ্ট ওলাইছে আৰু নতুনকৈ পোষ্ট খোলা দিছে আৰু 23 তাৰিখে এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছিল আৰু গোটেইখিনি মই ডিটেইলছত কৈ আছোঁ আৰু প্ৰায় 262 পোষ্ট ওলাইছে আৰু কেটেগৰী ৱাইজ ভাগ কৰাই আছে বাৰু আটাইতকৈ যিখিনি আনৰিজাৰ্ভ কেটেগৰী আছে তাত বেছিকৈ পোষ্ট আছে আৰু 260 পোষ্ট আৰু আগৰ যিখিনি আছিল তেওঁলোকৰ বাৰু পৰীক্ষা আছে আৰু যিখিনি এবাৰ আকৌ নতুনকৈ পোষ্ট খোলা দিলে গতিকে এটা গুড অপৰচুনিটিছ হয় আৰু যিসকলে যোৱাবাৰ প্ৰিলিমছত বেয়া হৈছিল তেওঁলোকৰ আকৌ সুবিধা আহি পৰিছে আৰু এতিয়া কথাটো হ'ল আমাৰ যেহেতু APSCৰ এতিয়া আমাৰ ডেটটো চাই ল'ব লাগিব লগতে আপোনালোকৰ ইয়াতে বাৰু চেলাৰী কিমান দিব মানে পোষ্ট অনুযায়ী চেলাৰী বেলেগ হ'ব গতিকে আপোনালোকৰ ৰেংক ৱাইজ এইবিলাক হ'ব বাৰু পিছত কিন্তু আপোনালোকৰ ইয়াত প্ৰথম কথা আসাম চিভিল ছাৰ্ভিচ জুনিয়ৰ গ্ৰেড তাত আপোনালোকৰ আটাইতকৈ বেছিকৈ আছে গতিকে এনেকুৱাকৈ এইবিলাক পিছত হ'ব কথা মেইন পইণ্ট হ'ল যে আপোনালোকৰ এতিয়া 28 মাৰ্চৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 29 এপ্ৰিললৈকে থাকিব 28 মাৰ্চ 29 এপ্ৰিল গতিকে এইখিনি আপোনালোকৰ ডেটটো দেখিছেই ইয়াতে আপোনালোকে আৰু 1 মেলৈ বাৰু আপোনালোকৰ অনলাইনটো থাকিব মানে পে'মেণ্ট কৰা আৰু এইটো হৈছে পে'মেণ্ট আনৰিজাৰ্ভ কেটেগৰী 297 আছিল আটাইতকৈ বেছিকৈ আৰু আনৰিজাৰ্ভ কেটেগৰীত লগতে 197 পইণ্ট সামথিং এইখিনি আমাৰ OBC আছে তাৰপিছত SC ST আছে BPL আছে এইখিনি আপোনালোকে চাই ল'ব পাৰে ইয়াৰ লগতে এলিজিবিলিটি বুলি ক'বতে আমি ইণ্ডিয়ান হ'বই লাগিব নেশ্যনেল চিটিজেন আৰু লগতে 21 বছৰৰ পৰা 38 বছৰ সময়সীমা আৰু 5 বছৰ আমাৰ SC ST দিয়ে আৰু OBC 3 বছৰ যিহেতু ৰিলেক্সেবল দিয়ে ইয়াৰ লগতে আপোনালোকৰ ইয়াতে প্ৰিলিমছ এক্সাম প্ৰথম প্ৰিলিমছত কিমান নম্বৰ থাকিব GS 1 GS 2 এইখিনিত কিমান নম্বৰ থাকিব সেইখিনি চাই ল'ব পাৰে 200 আৰু টোটেল 400 মাৰ্কছৰ পৰীক্ষা প্ৰিলিমছত টাইম থাকিব 2 ঘণ্টা আৰু এনেকুৱাকৈ তাৰে পিছত আপোনালোকৰ সকলোৱে চিষ্টেমটো জানেই কেনেকুৱা পদ্ধতিত APSC পৰীক্ষা কণ্ডাক্ট কৰে গতিকে এতিয়া প্ৰিপাৰেশ্যন আৰম্ভ কৰিলে হ'ল আৰু পৰীক্ষাও সোনকালে হ'ব গতিকে এইখিনি আছিল আৰু লগতে এইটো বাৰু আমাৰ যিখন আমাৰ মেইনছৰ পেপাৰ থাকিব পেপাৰ 1 মানে টোটেল পেপাৰ 2 to 6 আৱাৰ্ছ 6খন 1 নম্বৰত পেপাৰ 1ত আছে 250 মাৰ্কছ তাৰে পিছত 250 মাৰ্কছকৈ মানে পেপাৰ 2ৰ পৰা 6 নম্বৰ পেপাৰখনলৈ 250 মাৰ্কছকৈ থাকিব টোটেল 3 ঘণ্টা সময়সীমা প্ৰতিখন পেপাৰত গতিকে এইখিনি আছিল এটা আপডেট সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব সকলোৱে শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ থেংক ইউ